তাৰ ঘৰ মানে এটা ৰেষ্ট্ৰিকশ্যন আছে এটা এজন বা দুজন কি কেমেৰা কৰিছে এজন দুজন গ'লে একো নাই তাৰ আগত যদি 3জনৰ মানুহ হৈ গ'ল টেনশ্যনত পৰি যায় নাজানো কি আছে এতিয়াতো দেউতাকো ৰিটায়াৰ হ'ল এতিয়া মানে মই আমিতো লগৰ 4জন আহিছোঁ তাৰ ঘৰলৈ ভাত খাবলৈ যাব লাগে এনে কৈছে কেইজন মই বোলো 4জন এই কৈছে এজন কিবাকে থৈ আহিব নোৱাৰে এতিয়া নমাই মাহটো দেখাই বগা সহ্য তেতিয়াহ'লে প্ৰথমতে কৃষ্ণ বুলি ক'ব পাৰিম নেকি নহয় পাৰি গৰ্ভচাৰ্যই হেৰি বনাই নন্দহাতত দি পঠিয়ালে নন্দই আহি ডক্টৰক কৈছে তাৰপিছতে মোৰ চিনটো তেতিয়া কৃষ্ণ বুলি ক'ব পাৰিম সেইটো সোমাই যাব তাৰপিছতে তাৰপিছত আমদানি চলি যাব তেতিয়া কৃষ্ণ ক'ব পাৰিম ধুনীয়াকৈ হ'ব কৈছে তোমাৰ বাচ্চাটিৰ নাম শ্ৰী শ্ৰী কৃষ্ণ নামটো তোমাৰ কেনেকুৱা লাগে তাৰপিছত সেই লগোৱা গোৱালিনী দেৱী কথা পাতি সেইটো ভিতৰলৈ নি থৈ আহিলে তাক যোৱাৰ পিছতে মানুহটো ভিতৰলৈ সোমাই গ'ল কাহিনী নহয় ঘটনা বনোৱা যেতিয়া একেবাৰে কৰি থাকে তাৰপিছত আৰম্ভণিক যে মাতে আৰম্ভণি মতাৰ পিছত মানে নন্দ আৰু যশোদাই এই কিবা ঔষধটো যে বাহিৰত পেলাব দিয়ে দিয়া নে ইয়াত নালাগে মোক নামাতে